ধেমাজিৰ পৰা বিগত এসপ্তাহ ধৰি নিৰ্দেশ দুই সন্তানৰ ব্যক্তি চিলাপথাৰ থানাত নিৰ্দেশ সন্দৰ্ভত লিখিত আবেদন দাখিল পৰকীয়া প্ৰেমৰ সন্দেহ চিলাপথাৰ থানাৰ অন্তৰ্গত ১ নং কাকবাৰী গাঁৱত প্ৰয়াত নেপাল মণ্ডলৰ ৩১ বছৰীয়া পুত্ৰ পাওমোচা মণ্ডল নামৰ লোকজনৰ বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি চেন্নাইত কৰ্মৰত যুৱকজন চেন্নাইৰ পৰা ঘৰলৈ বুলি আহি আছিল। যোৱা দেওবাৰে ধেমাজি ৰেলৱে ষ্টেচনত পৰিয়ালৰ লোকে পাওমোচাক প্ৰত্যক্ষ কৰে যদিও আজি এসপ্তাহ অতিক্ৰম কৰাতো ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল শংকিত হৈ পৰিছে। যুৱকজনৰ কোনো সন্ধান উলিয়াব নোৱাৰি যোৱা শুক্ৰবাৰে পাওমোচা মণ্ডল নিৰুদ্দেশ সন্দৰ্ভত চিলাপথাৰ থানাত এখন লিখিত আবেদন দাখিল কৰে পৰিয়ালৰ লোকে। ইমানলৈকে ঠিকেই আছিল, সকলোৱে নিৰুদ্দেশ হোৱা বুলিয়ে চিন্তিত হৈ পৰিছিল। পিছে পাওমোচা মণ্ডল ধেমাজিলৈ অহা দিনৰে পৰা ওচৰৰ কাৰেং বস্তিৰ এগৰাকী ৩৯ বছৰীয়া দুই সন্তানৰ মাতৃ বিধৱা মহিলা নিৰ্দেশ হৈ থকাৰ খবৰে সম্পূৰ্ণ বিষয়টো অন্য এক সন্দেহৰ দিশে গতি কৰিছে। পাওমোচাৰ পত্নীয়ে দুখেৰে অভিযোগ উত্থাপন কৰি কয় যে মহিলাগৰাকীৰ সৈতে পাওমোচাৰ অবৈধ সম্পৰ্ক লৈ পূৰ্বেও তেওঁলোকৰ সংসাৰত ভেমেজালিৰ সৃষ্টি হৈছিল। ৰাইজে আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰি দিছিল বিষয়টো। পিছে তেওঁৰ সন্দেহ চেন্নাইৰ পৰা ধেমাজিত উপস্থিত হৈ ঘৰলৈ নাহি মহিলাগৰাকীক লৈ পাওমোচা মণ্ডল পলায়ন কৰিছে। নিজৰ কণমানি কন্যা সন্তান মুখলৈ চাই পাওমোচা ঘৰলৈ ঘূৰি আহিবলৈ পত্নীসহ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে কাটৰ আহ্বান জনাইছে। লগতে যদি কোনো সদাশয় ব্যক্তিয়ে পাওমোচা মণ্ডলৰ সন্তান পায় তেন্তে পৰিয়ালৰ 9127326887 নাইবা 7642016288 নম্বৰত যোগাযোগ কৰিব। আমি যদি ফোন নম্বৰটো দিয়া থাকিব, যোনে খবৰ পায় তোৰে খবৰ দিব মোক। চলা মণ্ডল ক'ত বিয়া হৈছিল আপোনাৰ? কাকবাৰী। কেইবছৰ আগত বিয়া হৈছিল? ৮ বছৰ হৈ গ'ল। অসুবিধা মানে মোৰ মানুহজনে বেলেগ একটা বোৱাৰী লৈছে, বোৱাৰীটো বিধৱা হয়। কাৰণ বস্তিৰ বিধৱা বোৱাৰীটো লৈ গৈছে মোৰ ছোৱালী। মোৰ মানুহজনে লৈ গ'ল। পাওমোচা মণ্ডল। কেইদিন হৈছে যোৱা? ৫-৬ দিন হৈ গ'ল আৰু কৰা নাই। ছোৱালী আছে দুটা, এটা ৭ বছৰ হৈ গ'ল আৰু এটা ২ বছৰ। মই কিনো কোৱা চলিম, মোৰ আমিতো লাগে। এদিন কৰিছিলো যোগাযোগ, তাৰপিছত কৰা নাই। মোবাইলটো চুইচ অফ কৰি থৈ দিলে। দিছিলো, নাই পোৱা। মোৰ আমি যদি ফোন নম্বৰটো দিয়া থাকিব, যোনে খবৰ পায় তোৰে খবৰ দিব মোক। নাম হৈছে পাওমোচা মণ্ডল। ১ মাহমান কাম কৰিলে, তাৰপিছত এদিন মোৰ ভণ্টিৰ লগত এনে ধেমাজি ষ্টেচনত লগ হয়। তাত মোৰ ভণ্টিটো চিৰাজুলীত গৈছিলে, ধেমাজি ষ্টেচনত লগ হয়। তেতিয়া তাৰ লগত মোৰ ভতিজিটো আছিলে, পাওমোচাৰ ছোৱালীটো আছিলে। ছোৱালীটো তাৰ ওচৰত গৈছিলে পাওমোচাৰ ওচৰত। তেতিয়া সি ক'লে যে তুমি অলপ বহা ইয়াত, তোমাৰ পেহীকৰ ওচৰত বহা, মই আহি আছোঁ কোৱাৰ পিছত তাৰপিছৰ পৰা ভাইটিটো নাই। তাৰ পৰা ধেমাজি ষ্টেচনৰ পৰা নাইকিয়া হৈছে। তাৰপিছত আমি ইমান দিন বিচাৰিলোঁ, পোৱা নাই। তাৰপিছত উপায় নোপোৱাকৈ তাৰপিছত কালি গৈ কিনে আমি এজাহাৰ দিছোঁ থানাত। কিবা সন্দেহ কৰে নেকি? এটা সন্দেহৰ ভিতৰত ইয়াৰ আগত একটা বোৱাৰীক ভাল পাইছিলে, হয়তো হাজবেণ্ডটো মৰিলে, দুটা ল'ৰা ছোৱালী আছে। এতিয়া আমি ডাউট কৰিছোঁ তাকেই লৈ গৈছোঁ বুলি আমি ডাউট কৰিছোঁ। সেইটো ভিত্তিত আমি এজাহাৰটো দিছোঁ। এতিয়া জনাইছোঁ যদি কোনোবাই ভাইটোক লগ পায়, ফোন নম্বৰটো আছে, যদি ফোন কৰে তাৰপিছত তাক ১০,০০০ টকা দিয়া হ'ব। যদি কোনোবাই লগ পাই কিন্তু ফোন কৰি জনাই দিয়ে, তাক ধৰা হয়। ভাইটোক কৈছোঁ যে তুমি য'তে আছা, ঘৰৰ দুটা ছোৱালী আছে, ছোৱালী দুটাক চাব লাগিব। আমি যিমানে চাওঁ কালি ক্ষেত্ৰত আমি চাব নোৱাৰিম। ছোৱালী দুটা কান্দি আছে এতিয়া, দেউতাক লাগে। সেইটো অনুৰোধ জনাইছোঁ ভাইটিক যে তুমি য'তে আছা ঘৰত গুচি আহা।